মোৰ কথা ভাবি নিজকে ইমানখিনি কষ্ট দিলি এতিয়া ক্ষমা বিচাৰিবলৈ আহিছ দেউতা প্লিজ ক্ষমা কৰি দিয়া তুমি যি বিচাৰা সেইমতেই হ'ব নহ'ব মোৰ মতে নহ'ব তই যি বিচাৰ সেইটোৱেই হ'ব যিটো শুদ্ধ যিটো হ'ব লাগে সেইটোৱেই হ'ব বাহিৰত দুজন আলহী আছে যা ৰুমলৈ লৈ আহগৈ কোন আচলতে আমাৰ এনেকুৱা লাগিলে আমি লোৱা সিদ্ধান্তটো ভুল সেইকাৰণে আমি এই দেউতাক ফোন কৰি সকলোবোৰ কৈ দিলোঁ মই লাকি যে মই তহঁতৰ নিচিনা বন্ধু বান্ধৱী পাইছোঁ এই সাহসটো পিছে এই ছাগলীৰহে চালক বহাচোন এতিয়া মই কি কৰিলে ভাল হ'ব বুলি তুমি ভাবা মই ভাবোঁ ল'ৰাটোৰ লগত কথা পতাতকৈ আমি অভিভাৱকৰ লগত কথা পাতিলে বেছি ভাল হ'ব কিন্তু ল'ৰাজনে যদি মাজনীৰ সন্মান হানি কৰিবলৈ চেষ্টা কৰে বেয়া ল'ৰাই বেয়া চিন্তা কৰিবই সেই বুলি আমি মনে মনে বহি থাকিলে হ'ব জানো তুমি ঠিকেই কৈছা কালিলৈ ওলাবা তেওঁলোকৰ ঘৰৰ পৰা আহিমগৈ মই ভাবোঁ আপুনি অকলে গ'লেই ভাল হ'ব নেকি নহ'লে আপোনাৰ লগৰ কোনোবা এজনকে লৈ যাওক মই গ'লে আকৌ তেওঁলোকে আপোনাক প্ৰশ্ন কৰাত সুবিধা পাব তই যা মই যাম ইয়াৰ পৰা খোজকাঢ়ি যা ঐ শুনচোন ক লোকৰ এতিয়া বিয়াই হ'ব আমাৰহে একো নহ'ল আমাৰহে মানে মোৰহে একো নহ'ল লাইন মাৰি থাকোঁতে গ'ল পইচা তই কিন্তু এতিয়া পটককৈ মাৰি নিদিবি কোনোবাই দেখিলে মই লাজত পৰিব লাগিব লাজ লাগে যদি চকু দুটা মুদি ল মুদ চৰটো কেনেকুৱা লাগিল মজা
মাজনী মা কিবা ক'বা? দেউতাৰে কিৰণৰ কথা সুধিছিল। মানে এতিয়া মাকৰ গাটো কেনেকুৱা? অলপ আগতে ফোন কৰিছিলে, এতিয়া সকলো ঠিকে আছে। প্ৰেছাৰটো অলপ কমা কাৰণে অসুবিধা হৈছিল, এতিয়া চব ঠিকে আছে। যদি ভাল হৈছে তেতিয়াহ'লে বাৰু ঠিকে আছে। আচলতে সি মাকক বহুত ভাল পায়, অকণমান কিবা এটা হ'লে বহুত টেনশ্যন লয়। শুনা, মই তোমাক এটা কথা কওঁ। কোৱা। যদি জীৱনত কেতিয়াবা তোমাৰ কিবা চিন্তা হয় বা সমস্যা আহে, তেন্তে তুমি সেই কথা মোৰ আগত নোকোৱাকৈ নাথাকিবা। কাৰণ মই তোমাৰ এগৰাকী সঁচা মাক হ'ব বিচাৰোঁ। মা মই সকলো ক'ম, কালি কৰা ভুলটো আৰু কেতিয়াও নকৰোঁ। তুমি ভুল কৰিছা বুলি মই ক'ব বিচৰা নাই, মাত্ৰ মনৰ কথা মনতে ৰাখি নথবা। অৱশ্যে অংকুৰ আৰু প্ৰীতিৰ নিচিনা বন্ধু বান্ধৱীৰ লগত থাকিলে বহুত বিপদৰ পৰা ৰক্ষা পৰিবা। সঁচাকৈ মা, সেইখিনি সময়ত সিহঁতে মোক বহুত ছাপোৰ্ট কৰিছে। প্ৰীতি ক। এটা ভাল খবৰ দিম। কি খোৱাবি ক? আগতে কৈতো ল। তোৰ হোৱাটছএপত এটা লিংক দিছোঁ চা, গুড নিউজ আছে। বিগ ব্ৰেকিং নিউজ। নাৰীক অশালীন ব্যৱহাৰ কৰি এইবাৰ আইনৰ জালত পৰিল গুৱাহাটীৰ ৰাহুল বৰা। জানিব পৰা মতে এজনীৰ পাছত আন এজনী ছোৱালীক বিবাহৰ প্ৰস্তাৱ লৈ চাবলৈ যায় আৰু প্ৰতিগৰাকী ছোৱালীক ফুৰাবলৈ নিয়াৰ চলেৰে তাৰ জালত ফচায়। কিন্তু এশবোৰ মাৰিলে বাঘৰ মৃত্যু হয়। তেজপুৰৰ এগৰাকী ছোৱালীয়ে সাহসেৰে ফাদিল কৰিলে সত্যতাৰ মুখা পিন্ধা ৰাহুলৰ। মাক ভালকৈ চাবা আৰু কিবা অসুবিধা হ'লে লগে লগে জনাবা। এতিয়া ৰাখিছোঁ। তুমি কেতিয়াকৈ আহা সেইটোও জনাবা। দেউতা, সি একেবাৰে সাধাৰণ ল'ৰা, তথাপিও যে তুমি অলপো আপত্তি নকৰাকৈ তাক একচেপ্ট কৰিছা, তাৰ কাৰণে থেংক ইউ। টকা পইচা আদিৰে মানুহজন সাধাৰণ নে অসাধাৰণ তাক নিৰ্ধাৰণ কৰা নহয়। মানুহজন কেনেকুৱা সেয়া তেওঁৰ চৰিত্ৰ আৰু ব্যক্তিত্বত প্ৰকাশ পায়। মই এটা কথা ভাবিছোঁ। কি কথা? মাজনীয়ে MA টো কমপ্লিট নকৰালৈকে আমি তাইৰ বিয়াৰ কথা আগ নবঢ়োৱাই ভাল হ'ব নেকি? মানে মই ক'ব খুজিছোঁ, সিও জীৱনটো আৰম্ভ কৰিছেহে। এতিয়াই যদি সি সংসাৰত গুৰুত্ব দিবলগীয়া হয়, মানে তাৰ পৰিয়ালটো চলাবলৈ অলপ কষ্টও হ'ব পাৰে। যদি সি বিচাৰে সি কিবা এটা ব্যৱসায় কৰিবলৈ, আমিয়েই দেখোন তাক আৰ্থিকভাৱে সহায় কৰিব পাৰোঁ। মা, তোমালোকে যি সিদ্ধান্ত লোৱা মই তাকে মানি লম। আপুনি বা কি কয়? তুমি ঠিকেই ভাবিছা। এই বিষয়ে মই তাৰ লগত সন্মুখত বহি কথা পাতিব লাগিব। সন্মুখত বহি? নাই, মই নোৱাৰোঁ দেই সন্মুখত বহি এইবোৰ কথা পাতিবলৈ। যি ক'বলগীয়া আছে ফোনতে ক। তাৰমানে তোৰো লাজ আছে? ঐ, তই কি বুজাব বিচাৰিছ? তাৰমানে কি মোৰ একো ইম'শ্যন নাই নেকি? এই ৰচোন ৰ, খং নকৰিবি, অলপ মৰমত কথা পাতচোন। ছাগলী। এতিয়া মৰমত তই সেইটো শব্দহে বিচাৰি পালি? পিছে ইহঁতক কথাটো ক'ব লাগিছিল নেকি? তই ক'ব নালাগে, ময়ে ক'ম। ৰাখিছোঁ। হেল্ল', হেল্ল'। হেৰা, তুমি সকলোবোৰ চাই আছা নহয়? কিবা ভুল হ'লে ক'বা। ছোৱালীজনী আজি ডাঙৰ এটা সমস্যাৰ পৰা মুক্ত হ'ল। পিছে মইহে আগতীয়াকৈ তাইৰ মনৰ কথা নুবুজিলোঁ। তাৰ বাবে তুমি মোক বেয়া নাপাবা দেই। বেয়া আকৌ কিয় পাম? তই কিবা বেয়া পাবলগীয়া কথা কবি নেকি? বেয়া কথা নহয় বাৰু, ভাল কথাই। সোনকালে ক, নহ'লে মোৰ কিন্তু খং উঠিব। মানে মই
আমাৰ এই ছাগলীটোক একচেপ্ট কৰি ল'লোঁ। কি? ঐ, তোৰ কথা মায়েও শুনি আছে আকৌ। কি? ছাগলী কোন? অংকুৰ। প্ৰীতি, ভাল খবৰটো কিন্তু পালো দেই। মাত্ৰ এতিয়া তোমালোকে কেৰিয়াৰত গুৰুত্ব দিয়া। পিছত যি ক'ব লগা আছে ঘৰত মই সকলোবোৰ কৈ দিম বাৰু। মই এতিয়া এনেও বিয়া নহওঁ মা, কৃষ্ণাৰ বিয়াৰ পিছতহে হ'ম। কিন্তু কৃষ্ণাৰ বিয়া আকৌ এতিয়াই নহয় দেই। এতিয়া নহয়? নহয়, আৰু 2 বছৰৰ পাছত হ'ব। দেউতা, হ'ব ঘৰত সকলোৰে ভাল নহয়? ভালে আছে সকলো। খেতিবোৰ কেনেকুৱা হৈছে? ভাল হৈছে। জিকাৰ ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰিছে। ৰঙালাওখিনি বিক্ৰী কৰা হ'ল। 2 বছৰ আগতে তোমাক কোৱা কথাবোৰ মনত আছে যে খেতিৰ মাটিতে সোণ পৰি থাকে, মাত্ৰ বুটলিব জানিলেই হ'ল। আপুনি কিনি দিয়া মাটিখিনিৰে মই মোৰ সপোন পূৰণ কৰিব পাৰিছোঁ। আৰুনো মোক কি লাগে? হ'ব বাকীখিনি ভিতৰত পাতিম। আহা। এইখন মায়ে দি পঠিয়াইছে তোমালে। মই মাক কৈছিলোঁ তাই এখন গুৱাহাটীত ক'ত পিন্ধিব। মায়ে নামানে, জোৰ কৰি ভৰাই দিছে। তুমি যদি ভাবিছা এইখন দেখি মই বেয়া পাইছোঁ, তেনেহ'লে তুমি ভুল ভাবিছা। এই চাদৰখন সাধাৰণ হ'ব পাৰে, কিন্তু চাদৰখনৰ লগত দিয়া মৰমখিনি বহুত মূল্যৱান। থেংক ইউ। থেংক ইউ দিব নালাগে। তুমি মোৰ কাৰণে কি আনিছা সেইটো কোৱা। কিয়? ৰঙালাও আনিছো নহয়। কি? চকু দুটা মুদাচোন। মুদা আকৌ। এতিয়া মেলা। খুলি চোৱা। খেতিৰ টকাৰে কিনা। মাটি মাটি গোন্ধাইছেনে? মোৰো তোমাক কিবা এটা দিব লগা আছে। কি? লাজ লাগে। এনেকুৱা কি বস্তু দিবা যিটো দিবলৈ তোমাৰ লাজ লাগে? চকু মুদা। ঠিক আছে। কৃষ্ণা, হ'ব ইমান হাঁহিব নালাগে তহঁতে। আমি একো নকৰিবলগীয়া কাম কৰা নাই নহয়।
সেই কোনেনো কৈছে তহঁতি নকৰিবলগীয়া কাম কৰিছ বুলি হেৰ' ইমান দিনৰ পিছত লগ পাইছ কমচে কম দৰ্জাখনটো জপাই ল ইছ কথা চাতা তেনেকে দৰ্জা বন্ধ কৰি থাকিবলৈ আমি কিবা বিয়াখন পাতিবৰ হ'ল বুজিছ মোৰো মন গৈছে পিছে ছোৱালীহে নাই অ' তাৰ মানে কথা সেইটো মোৰো মন নোযোৱা নহয় মাক দেউতাকে বোলে সন্তানৰ কথা নকলেও বুজি পায় এতিয়া আমাৰ বা কেতিয়া বুজি পায় ব'ল আজি আমি গোটেইকেইটাই মিলি তোৰ মাৰক পতাওঁগে মাৰ ফোন ধৰ হেল্ল' কৃষ্ণা সোনকালে ঘৰলৈ আহাচোন দেউতাই মাতিছে হেল্ল' ইমান গহীনত ক'লে যে মায়ে কি হ'ল তোমালোক ইমান চিৰিয়াছ হৈ আছা কিয় মাতিছিলা কোৱা আকৌ মানে দেউতাৰ আৰু মই এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ আমি তোমালোক দুয়োটাৰে বিয়া পাতিব বিচাৰিছোঁ মোৰখনো কিন্তু তহঁতে আগবঢ়াব লাগিব মাজনী বুলি মাতা আকাশৰ পৰা হলে